DA ইনষ্টিটিউটৰ দ্বিতীয়টো অনলাইন কম্পিউটাৰ CCA কোৰ্চলৈ স্বাগতম জনাইছো। এতিয়া আমি শিকিম মডিউল 1 আজিৰ ভিডিঅ' কম্পিউটাৰ ফাণ্ডামেণ্টেলছ এণ্ড অপাৰেটিং চিষ্টেম। এই টপিকটোৰ দ্বিতীয়টো টপিক হৈছে ছফ্টৱেৰ কনচেপ্টছ। আমি এই টপিকটোৰ পৰা শিকিম ছফ্টৱেৰ কি, ছফ্টৱেৰৰ প্ৰকাৰ, অপাৰেটিং চিষ্টেম OS, এপ্লিকেশ্যন ছফ্টৱেৰৰ ব্যৱহাৰ, অপেন চ'ৰ্চ আৰু প্ৰপ্ৰাইটাৰী ছফ্টৱেৰ, software installation, software licensing, computer security software, software maintenance, hardware আৰু software পাৰ্থক্য। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি কম্পিউটাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় ছফ্টৱেৰ কি সেই বিষয়ে জানিম। আমি সকলোৱে কম্পিউটাৰ, ল্যাপটপ বা মোবাইল ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে কেৱল হাৰ্ডৱেৰ থাকিলেই কম্পিউটাৰ চলিব নোৱাৰে? কম্পিউটাৰক কাম কৰাবলৈ ছফ্টৱেৰ প্ৰয়োজন হয়। ছফ্টৱেৰ কি? ছফ্টৱেৰ হৈছে কম্পিউটাৰক কি কাম কৰিব লাগে সেই বিষয়ে নিৰ্দেশ দিয়া প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যনছৰ সমষ্টি। সহজ ভাষাত ক'বলৈ গ'লে ছফ্টৱেৰ হৈছে কম্পিউটাৰৰ মগজুৰ দৰে যিয়ে কম্পিউটাৰক কাম কৰিবলৈ নিৰ্দেশ দিয়ে। ছফ্টৱেৰ কিয় প্ৰয়োজন? ছফ্টৱেৰ অবিহনে কম্পিউটাৰে কোনো কাম কৰিব নোৱাৰে। আমি যেতিয়া গান শুনো, ভিডিঅ' চাওঁ, ডকুমেণ্ট লিখোঁ বা ইণ্টাৰনেট ব্ৰাউজ কৰোঁ, তেতিয়া বিভিন্ন ছফ্টৱেৰে সেই কামসমূহ সম্পন্ন কৰে। ছফ্টৱেৰৰ উদাহৰণ MS ৱৰ্ড ডকুমেণ্ট লিখা হয়, MS এক্সেল কেলকুলেশ্যন কৰা হয়, পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন বনোৱা হয় আৰু ব্ৰাউজাৰৰ সহায়ত ইণ্টাৰনেট ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ ছফ্টৱেৰৰ উদাহৰণ। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। কম্পিউটাৰৰ মনিটৰ, কীবৰ্ড, মাউছ আৰু CPU হৈছে হাৰ্ডৱেৰ। আনহাতে উইণ্ডোজ, MS ৱৰ্ড, ক্ৰোম ব্ৰাউজাৰ আদি হৈছে ছফ্টৱেৰ। আমি ছফ্টৱেৰ কি সেই বিষয়ে জানিলো। এতিয়া আমি ছফ্টৱেৰৰ প্ৰকাৰ বা টাইপছ অফ ছফ্টৱেৰৰ বিষয়ে জানিম। কম্পিউটাৰত ব্যৱহাৰ কৰা ছফ্টৱেৰসমূহক মূলতঃ দুটা ভাগত বিভক্ত কৰা হয়: চিষ্টেম ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰ। চিষ্টেম ছফ্টৱেৰ। চিষ্টেম ছফ্টৱেৰ হৈছে এনে ছফ্টৱেৰ যিয়ে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰসমূহ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ই কম্পিউটাৰৰ মূল ছফ্টৱেৰ হিচাপে কাম কৰে। 2. এপ্লিকেশ্যন ছফ্টৱেৰ। এপ্লিকেশ্যন ছফ্টৱেৰ হৈছে এনে ছফ্টৱেৰ যি বিশেষ কাম সম্পন্ন কৰিবলৈ তৈয়াৰ কৰা হয়। উদাহৰণ: ডকুমেণ্ট লিখিবলৈ MS ৱৰ্ড, কেলকুলেশ্যন কৰিবলৈ MS এক্সেল, প্ৰেজেণ্টেশ্যন বনাবলৈ MS পাৱাৰপইণ্ট আৰু ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয়। চিষ্টেম ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰৰ পাৰ্থক্য। চিষ্টেম ছফ্টৱেৰে কম্পিউটাৰ চলোৱাত সহায় কৰে, আনহাতে এপ্লিকেশ্যন ছফ্টৱেৰে ইউজাৰৰ বিশেষ কাম সম্পন্ন কৰাত সহায় কৰে। চিষ্টেম ছফ্টৱেৰ অবিহনে এপ্লিকেশ্যন ছফ্টৱেৰ চলিব নোৱাৰে। এতিয়া কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছফ্টৱেৰ অৰ্থাৎ অপাৰেটিং চিষ্টেম বা OSৰ বিষয়ে জানিম। ভাবকচোন, এখন বিদ্যালয়ৰ প্ৰিন্সিপাল অবিহনে সঠিকভাৱে চলিব পাৰিবনে? নিশ্চয় নোৱাৰে। ঠিক একেদৰে অপাৰেটিং চিষ্টেম অবিহনে কম্পিউটাৰো সঠিকভাৱে চলিব নোৱাৰে। অপাৰেটিং চিষ্টেম কি? অপাৰেটিং চিষ্টেম, সংক্ষেপে OS, হৈছে কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিষ্টেম ছফ্টৱেৰ। ই কম্পিউটাৰৰ সকলো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰসমূহ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। যেতিয়া আমি কম্পিউটাৰ অন কৰোঁ, কোনো ছফ্টৱেৰ খোলো বা কীবৰ্ড আৰু মাউছ ব্যৱহাৰ কৰোঁ, এই সকলো কাম অপাৰেটিং চিষ্টেমে নিয়ন্ত্ৰণ কৰে। অপাৰেটিং চিষ্টেমৰ প্ৰধান কামসমূহ: প্ৰথম, কম্পিউটাৰ ষ্টাৰ্ট কৰা। কম্পিউটাৰ অন কৰাৰ লগে লগে অপাৰেটিং চিষ্টেম লোড হয় আৰু কম্পিউটাৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰে। দ্বিতীয়, ফাইল মেনেজমেণ্ট। অপাৰেটিং চিষ্টেমে কম্পিউটাৰত থকা ফাইল আৰু ফ'ল্ডাৰসমূহ পৰিচালনা কৰে। তৃতীয়, মেমৰি মেনেজমেণ্ট। কম্পিউটাৰৰ মেমৰি বা RAM-ৰ ব্যৱহাৰ অপাৰেটিং চিষ্টেমে নিয়ন্ত্ৰণ কৰে। কোন ছফ্টৱেৰক কিমান মেমৰি দিব লাগে সেই সিদ্ধান্ত OS-এ লয়। 4. ডিভাইচ কণ্ট্ৰল। কীবৰ্ড, মাউছ, প্ৰিণ্টাৰ, স্কেনাৰ আৰু মনিটৰ আদি ডিভাইচসমূহ অপাৰেটিং চিষ্টেমে নিয়ন্ত্ৰণ কৰে। 5. এপ্লিকেশ্যন চলোৱা। MS ৱৰ্ড, এক্সেল, ব্ৰাউজাৰ বা অন্য যিকোনো ছফ্টৱেৰ চলাবলৈ অপাৰেটিং চিষ্টেমৰ সহায় লাগে। OS-এ এপ্লিকেশ্যনসমূহ সঠিকভাৱে চলোৱাত সহায় কৰে। অপাৰেটিং চিষ্টেমৰ উদাহৰণ। বৰ্তমান সময়ত বহুলভাৱে ব্যৱহাৰ কৰা কিছুমান অপাৰেটিং চিষ্টেম হৈছে মাইক্ৰ'ছফ্ট, উইণ্ডোজ, লিনাক্স, এণ্ড্ৰইড। উইণ্ডোজ সাধাৰণতে ডেস্কটপ আৰু লেপটপত ব্যৱহাৰ কৰা হয়।
লিনাক্স সাৰ্ভাৰ আৰু কম্পিউটাৰত ব্যৱহাৰ হয় আৰু এণ্ড্ৰইড স্মাৰ্টফোনত ব্যৱহাৰ কৰা হয় সেয়েহে অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছফটৱেৰ যিয়ে কম্পিউটাৰ ষ্টাৰ্ট কৰা ফাইল মেনেজমেণ্ট মেমৰি মেনেজমেণ্ট ডিভাইচ কণ্ট্ৰোল আৰু এপ্লিকেশ্যন চলোৱাৰ দৰে গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন কৰে মনত ৰাখিবা অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰৰ মগজু যাৰ অবিহনে কম্পিউটাৰ সঠিকভাৱে চলিব নোৱাৰে এতিয়া আমি কিছুমান জনপ্ৰিয় অপাৰেটিং সিস্টেমৰ বিষয়ে জানিম যিবোৰ আজি বিশ্বজুৰি কোটি কোটি মানুহে ব্যৱহাৰ কৰি আছে অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰ বা মোবাইল ডিভাইচৰ মূল ছফটৱেৰ যিয়ে ডিভাইচটোৰ সকলো কাম নিয়ন্ত্ৰণ কৰে মাইক্ৰ'ছফ্ট উইণ্ডোজ হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় অপাৰেটিং সিস্টেমসমূহৰ ভিতৰত এটা অধিকাংশ ডেস্কটপ আৰু ল্যাপটপ কম্পিউটাৰত উইণ্ডোজ ব্যৱহাৰ কৰা হয় ইয়াৰ সহজ ইণ্টাৰফেচ আৰু ব্যৱহাৰকাৰী বান্ধৱ বৈশিষ্ট্যৰ বাবে ই বহুত জনপ্ৰিয় লিনাক্স হৈছে এটা শক্তিশালী আৰু ওপেন সোৰ্স অপাৰেটিং সিস্টেম ই অধিক সুৰক্ষিত আৰু স্থিতিশীল হোৱাৰ বাবে বহু সাৰ্ভাৰ এডুকেশ্যনেল ইনষ্টিটিউচন আৰু IT কোম্পানীত ব্যৱহাৰ কৰা হয় এণ্ড্ৰইড হৈছে স্মাৰ্টফোন আৰু টেবলেটৰ বাবে নিৰ্মিত অপাৰেটিং সিস্টেম বৰ্তমান বিশ্বৰ অধিকাংশ মোবাইল ফোনত এণ্ড্ৰইড ব্যৱহাৰ কৰা হয় অপাৰেটিং সিস্টেম কিয় ইমান গুৰুত্বপূৰ্ণ ভাবকচোন যদি কম্পিউটাৰত অপাৰেটিং সিস্টেম নাথাকে তেন্তে কম্পিউটাৰ ষ্টাৰ্ট হ'বনে কোনো ছফটৱেৰ চলিবনে উত্তৰ হৈছে নাই অপাৰেটিং সিস্টেমে কম্পিউটাৰ ষ্টাৰ্ট কৰে ফাইল আৰু ফোল্ডাৰ পৰিচালনা কৰে মেমৰি নিয়ন্ত্ৰণ কৰে কিবোৰ্ড আৰু মাউচৰ দৰে ডিভাইচসমূহ নিয়ন্ত্ৰণ কৰে আৰু বিভিন্ন এপ্লিকেশ্যন চলোৱাত সহায় কৰে অৰ্থাৎ কম্পিউটাৰত যি কামেই কৰা নহওক কিয় অপাৰেটিং সিস্টেমে তাৰ পিছফালে কাম কৰি থাকে সেয়েহে অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছফটৱেৰ মাইক্ৰ'ছফ্ট উইণ্ডোজ লিনাক্স আৰু এণ্ড্ৰইড হৈছে ইয়াৰ কিছুমান জনপ্ৰিয় উদাহৰণ মনত ৰাখিব অপাৰেটিং সিস্টেম হৈছে কম্পিউটাৰৰ মগজু যিদৰে মগজু অবিহনে মানুহৰ শৰীৰে কাম কৰিব নোৱাৰে ঠিক তেনেদৰে অপাৰেটিং সিস্টেম অবিহনে কম্পিউটাৰেও কোনো কাম কৰিব নোৱাৰে আজি আমি ছফটৱেৰৰ দুটা গুৰুত্বপূৰ্ণ প্ৰকাৰ ওপেন সোৰ্স ছফটৱেৰ আৰু প্ৰপ্ৰাইটাৰী ছফটৱেৰৰ বিষয়ে জানিম আমি দৈনন্দিন জীৱনত বহু ছফটৱেৰ ব্যৱহাৰ কৰোঁ কিন্তু সকলো ছফটৱেৰ একে ধৰণৰ নহয় কিছুমান ছফটৱেৰ বিনামূলীয়া আৰু সলনি কৰিব পৰা যায় আনহাতে কিছুমান ছফটৱেৰ কিনিব লাগে আৰু ইয়াৰ ভিতৰৰ কোড দেখা নাযায় ওপেন সোৰ্স ছফটৱেৰ কি ওপেন সোৰ্স ছফটৱেৰ হৈছে এনে ছফটৱেৰ যাৰ সোৰ্স কোড সকলোৰে বাবে উন্মুক্ত থাকে ইয়াৰ অৰ্থ হৈছে ব্যৱহাৰকাৰীয়ে এই ছফটৱেৰ ব্যৱহাৰ কৰিব পাৰে অধ্যয়ন কৰিব পাৰে আৰু প্ৰয়োজন অনুসৰি পৰিৱৰ্তন কৰিব পাৰে অধিকাংশ ওপেন সোৰ্স ছফটৱেৰ বিনামূলীয়া হয় আৰু বিশ্বৰ বিভিন্ন ডেভেলপাৰে একেলগে ইয়াৰ উন্নয়ন কৰে উদাহৰণ ওপেন সোৰ্স ছফটৱেৰৰ কিছুমান জনপ্ৰিয় উদাহৰণ হৈছে লিনাক্স লিব্ৰেঅফিছ লিনাক্স এটা জনপ্ৰিয় অপাৰেটিং সিস্টেম আৰু লিব্ৰেঅফিছ হৈছে ডকুমেণ্ট স্প্ৰেডশ্বীট আৰু প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাৰ বাবে ব্যৱহৃত অফিচ ছফটৱেৰ প্ৰপ্ৰাইটাৰী ছফটৱেৰ কি প্ৰপ্ৰাইটাৰী ছফটৱেৰ হৈছে এনে ছফটৱেৰ যাৰ সোৰ্স কোড সাধাৰণ ব্যৱহাৰকাৰীয়ে চাব নোৱাৰে এই ছফটৱেৰসমূহ সাধাৰণতে কোনো কোম্পানীৰ মালিকানাধীন হয় আৰু ব্যৱহাৰৰ বাবে লাইচেন্স বা মূল্য দিব লাগে ব্যৱহাৰকাৰীয়ে ছফটৱেৰটো ব্যৱহাৰ কৰিব পাৰে কিন্তু ইয়াৰ ভিতৰৰ কোড পৰিৱৰ্তন কৰিব নোৱাৰে উদাহৰণ প্ৰপ্ৰাইটাৰী ছফটৱেৰৰ কিছুমান জনপ্ৰিয় উদাহৰণ হৈছে মাইক্ৰ'ছফ্ট উইণ্ডোজ মাইক্ৰ'ছফ্ট অফিচ এই ছফটৱেৰসমূহ বিশ্বজুৰি কোটি কোটি মানুহে ব্যৱহাৰ কৰে এতিয়া আমি ছফটৱেৰ ইনষ্টলেশ্যন আৰু আনইনষ্টলেশ্যনৰ বিষয়ে জানিম কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত নতুন ছফটৱেৰ যোগ কৰা বা অপ্ৰয়োজনীয় ছফটৱেৰ আঁতৰোৱাটো এটা সাধাৰণ আৰু গুৰুত্বপূৰ্ণ কাম ছফটৱেৰ ইনষ্টলেশ্যন কি কম্পিউটাৰত নতুন ছফটৱেৰ যোগ কৰাৰ প্ৰক্ৰিয়া ছফটৱেৰ ইনষ্টলেশ্যন বুলি কোৱা হয় যেতিয়া আমি কোনো নতুন ছফটৱেৰ ব্যৱহাৰ কৰিব বিচাৰো তেতিয়া প্ৰথমে সেই ছফটৱেৰটো কম্পিউটাৰটোত ইনষ্টল কৰিব লাগে ইনষ্টলেশ্যনৰ পিছতহে ছফটৱেৰটো ব্যৱহাৰৰ বাবে প্ৰস্তুত হয় উদাহৰণ ধৰি লওঁ আপুনি ডকুমেণ্ট লিখিবলৈ মাইক্ৰ'ছফ্ট অফিচ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে প্ৰথমে মাইক্ৰ'ছফ্ট অফিচ ইনষ্টল কৰিব লাগিব একেদৰে ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ গুগল ক্ৰোম বা অন্য ব্ৰাউজাৰ ইনষ্টল কৰিব লাগে
অৰ্থাৎ নতুন ছফটৱেৰ কম্পিউটাৰটোত যোগ কৰাক ইনষ্টলেশ্যন বুলি কোৱা হয়। অপেন ছ'ৰ্চ ছফটৱেৰ আৰু প্ৰপ্ৰাইটাৰী ছফটৱেৰৰ মাজত মূল পাৰ্থক্য হৈছে ছ'ৰ্চ কোডৰ উপলব্ধতা। এতিয়া আমি ছফটৱেৰ ইনষ্টলেশ্যন আৰু আনইনষ্টলেশ্যনৰ বিষয়ে জানিম। কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত নতুন ছফটৱেৰ যোগ কৰা বা অপ্ৰয়োজনীয় ছফটৱেৰ আঁতৰোৱাটো এটা সাধাৰণ আৰু গুৰুত্বপূৰ্ণ কাম। ছফটৱেৰ ইনষ্টলেশ্যন কি? কম্পিউটাৰটোত নতুন ছফটৱেৰ যোগ কৰাৰ প্ৰক্ৰিয়া ছফটৱেৰ ইনষ্টলেশ্যন বুলি কোৱা হয়। যেতিয়া আমি কোনো নতুন ছফটৱেৰ ব্যৱহাৰ কৰিব বিচাৰোঁ, তেতিয়া প্ৰথমে সেই ছফটৱেৰটো কম্পিউটাৰটোত ইনষ্টল কৰিব লাগে। ইনষ্টলেশ্যনৰ পিছতহে ছফটৱেৰটো ব্যৱহাৰৰ বাবে প্ৰস্তুত হয়। উদাহৰণ ধৰি লওঁ, আপুনি ডকুমেণ্ট লিখিবলৈ মাইক্ৰ'ছফ্ট অফিচ ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে মাইক্ৰ'ছফ্ট অফিচ ইনষ্টল কৰিব লাগিব। একেদৰে ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ গুগল ক্ৰোম বা অন্য ব্ৰাউজাৰ ইনষ্টল কৰিব লাগে। অৰ্থাৎ নতুন ছফটৱেৰ কম্পিউটাৰটোত যোগ কৰাক ইনষ্টলেশ্যন বুলি কোৱা হয়। এতিয়া আমি ছফটৱেৰ ইনষ্টলেশ্যন আৰু আনইনষ্টলেশ্যনৰ বিষয়ে জানিম। কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত নতুন ছফটৱেৰ যোগ কৰা বা অপ্ৰয়োজনীয় ছফটৱেৰ আঁতৰোৱাটো এটা সাধাৰণ আৰু গুৰুত্বপূৰ্ণ কাম। ছফটৱেৰ ইনষ্টলেশ্যন কি? কম্পিউটাৰটোত নতুন ছফটৱেৰ যোগ কৰাৰ প্ৰক্ৰিয়া ছফটৱেৰ ইনষ্টলেশ্যন বুলি কোৱা হয়। যেতিয়া আমি কোনো নতুন ছফটৱেৰ ব্যৱহাৰ কৰিব বিচাৰোঁ, তেতিয়া প্ৰথমে সেই ছফটৱেৰটো কম্পিউটাৰটোত ইনষ্টল কৰিব লাগে। ইনষ্টলেশ্যনৰ পিছতহে ছফটৱেৰটো ব্যৱহাৰৰ বাবে প্ৰস্তুত হয়। উদাহৰণ ধৰি লওঁ, আপুনি ডকুমেণ্ট লিখিবলৈ মাইক্ৰ'ছফ্ট অফিচ ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে মাইক্ৰ'ছফ্ট অফিচ ইনষ্টল কৰিব লাগিব। একেদৰে ইণ্টাৰনেট ব্ৰাউজ কৰিবলৈ গুগল ক্ৰোম বা অন্য ব্ৰাউজাৰ ইনষ্টল কৰিব লাগে। অৰ্থাৎ নতুন ছফটৱেৰ কম্পিউটাৰটোত যোগ কৰাক ইনষ্টলেশ্যন বুলি কোৱা হয়। ছফটৱেৰ আনইনষ্টলেশ্যন কি? কম্পিউটাৰৰ পৰা কোনো ছফটৱেৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ প্ৰক্ৰিয়াক ছফটৱেৰ আনইনষ্টলেশ্যন বুলি কোৱা হয়। কেতিয়াবা কম্পিউটাৰত এনে ছফটৱেৰ থাকে যিবোৰৰ আৰু প্ৰয়োজন নাথাকে। এনে ক্ষেত্ৰত সেই ছফটৱেৰসমূহ আনইনষ্টল কৰি কম্পিউটাৰত খালী স্থান সৃষ্টি কৰিব পাৰি। উদাহৰণ যদি কোনো ছফটৱেৰ আপুনি ব্যৱহাৰ নকৰে বা ভুলবশত ইনষ্টল কৰিছিল, তেন্তে সেই ছফটৱেৰটো আনইনষ্টল কৰিব পাৰে। ইয়াৰ ফলত কম্পিউটাৰ ষ্টোৰেজ স্পেচ বৃদ্ধি পায় আৰু ছিষ্টেম অধিক সুশৃংখল হৈ থাকে। ইনষ্টলেশ্যন আৰু আনইনষ্টলেশ্যনৰ গুৰুত্ব। ইনষ্টলেশ্যনে আমাক নতুন ছফটৱেৰ ব্যৱহাৰ কৰাৰ সুবিধা দিয়ে। আনহাতে আনইনষ্টলেশ্যনে অপ্ৰয়োজনীয় ছফটৱেৰ আঁতৰাই কম্পিউটাৰটোক পৰিষ্কাৰ আৰু দ্ৰুতগতি সম্পন্ন কৰি ৰাখে। এতিয়া আজি আমি ছফটৱেৰ লাইচেন্সিঙৰ বিষয়ে জানিম। কম্পিউটাৰত ব্যৱহাৰ কৰা প্ৰতিটো ছফটৱেৰ কিছুমান নিয়ম আৰু অনুমতি থাকে। এই নিয়ম বা অনুমতিকে ছফটৱেৰ লাইচেন্সিং বুলি কোৱা হয়। ছফটৱেৰ লাইচেন্সিং কি? ছফটৱেৰ লাইচেন্সিং হৈছে ছফটৱেৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰণ কৰা নিয়ম, চৰ্ত আৰু অনুমতি। অৰ্থাৎ এজন ব্যৱহাৰকাৰীয়ে কোনো ছফটৱেৰ কেনেকৈ আৰু কিমান সময় ব্যৱহাৰ কৰিব পাৰিব সেই বিষয়ে লাইচেন্সে নিৰ্ধাৰণ কৰে। প্ৰথম, ফ্ৰী ছফটৱেৰ। ফ্ৰী ছফটৱেৰ হৈছে এনে ছফটৱেৰ যিবোৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি। এই ধৰণৰ ছফটৱেৰ ব্যৱহাৰ কৰিবলৈ কোনো মূল্য দিব নালাগে। শিক্ষাৰ্থী, শিক্ষক আৰু সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে এই ছফটৱেৰসমূহ যথেষ্ট উপযোগী। উদাহৰণস্বৰূপে, বহু অপেন ছ'ৰ্চ ছফটৱেৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয়, পেইড ছফটৱেৰ। পেইড ছফটৱেৰ হৈছে এনে ছফটৱেৰ যিবোৰ ব্যৱহাৰ কৰিবলৈ মূল্য বা লাইচেন্স ফি দিব লাগে। এই ছফটৱেৰসমূহ সাধাৰণতে প্ৰফেচনেল কাম আৰু ব্যৱসায়িক ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ছফটৱেৰ কিনাৰ পিছত ব্যৱহাৰকাৰীয়ে বৈধভাৱে সেই ছফটৱেৰ ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰে। তৃতীয়টো হৈছে ট্ৰায়েল ছফটৱেৰ। ট্ৰায়েল ছফটৱেৰ হৈছে এনে ছফটৱেৰ যিবোৰ সীমিত সময়ৰ বাবে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে 7 দিন, 15 দিন বা 30 দিনৰ বাবে ট্ৰায়েল ভাৰ্জন দিয়া হয়। এই সময়ছোৱাৰ ভিতৰত ব্যৱহাৰকাৰীয়ে ছফটৱেৰটোৰ সুবিধাসমূহ পৰীক্ষা কৰিব পাৰে। ট্ৰায়েল পিৰিয়ড শেষ হোৱাৰ পিছত সম্পূৰ্ণ সুবিধা ব্যৱহাৰ কৰিবলৈ ছফটৱেৰ কিনিব লাগে। এতিয়া আমি কম্পিউটাৰ ছফটৱেৰ ছিকিউৰিটিৰ বিষয়ে জানিম। বৰ্তমান সময়ত কম্পিউটাৰটোত বহু গুৰুত্বপূৰ্ণ তথ্য সংৰক্ষণ কৰা হয়। সেয়ে কম্পিউটাৰক ভাইৰাছ, মেলৱেৰ আৰু চাইবাৰ থ্ৰেটৰ পৰা সুৰক্ষিত ৰখাটো অতি প্ৰয়োজনীয়। কম্পিউটাৰ ছফটৱেৰ ছিকিউৰিটি কি? কম্পিউটাৰ ছফটৱেৰ ছিকিউৰিটি হৈছে কম্পিউটাৰ আৰু ইয়াত সংৰক্ষিত তথ্যসমূহক বিভিন্ন ক্ষতিকাৰক প্ৰগ্ৰাম, ভাইৰাছ আৰু হেকাৰৰ পৰা সুৰক্ষিত ৰখাৰ ব্যৱস্থা। যিদৰে আমি নিজৰ ঘৰ সুৰক্ষিত ৰাখিবলৈ দুৱাৰত তালা লগাওঁ,
ঠিক তেনেদৰে কম্পিউটাৰৰ সুৰক্ষাৰ বাবেও বিশেষ সিকিউৰিটি সফটৱেৰ ব্যৱহাৰ কৰা হয় এণ্টিভাইৰাছ এণ্টিভাইৰাছ হৈছে কম্পিউটাৰ সিকিউৰিটিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সফটৱেৰসমূহৰ ভিতৰত এটা ই কম্পিউটাৰত থকা ভাইৰাছ চিনাক্ত কৰে স্কেন কৰে আৰু সেই ভাইৰাছসমূহ আঁতৰাই দিয়ে যদি কোনো ভাইৰাছ কম্পিউটাৰত প্ৰৱেশ কৰে তেন্তে এণ্টিভাইৰাছে সেই ভাইৰাছৰ ক্ষতি কৰাৰ আগতেই ইয়াক চিনাক্ত কৰি ৰোধ কৰিবলৈ চেষ্টা কৰে ফায়াৰৱাল ফায়াৰৱাল হৈছে কম্পিউটাৰৰ এটা সুৰক্ষা প্ৰাচীৰৰ দৰে ই ইণ্টাৰনেট বা নেটৱৰ্কৰ পৰা অহা অনধিকৃত বা সন্দেহজনক সংযোগসমূহ বাধা দিয়ে ইয়াৰ ফলত হেকাৰ বা ক্ষতিকাৰক প্ৰগ্ৰামে সহজে কম্পিউটাৰত প্ৰৱেশ কৰিব নোৱাৰে মেলৱেৰ প্ৰটেকশ্যন মেলৱেৰ প্ৰটেকশ্যন হৈছে কম্পিউটাৰক মেলৱেৰৰ পৰা সুৰক্ষিত ৰখাৰ ব্যৱস্থা মেলৱেৰ মানে হৈছে ক্ষতিকাৰক সফটৱেৰ বা প্ৰগ্ৰাম যে কম্পিউটাৰৰ তথ্য চুৰি কৰিব পাৰে বা সিস্টেমৰ ক্ষতি কৰিব পাৰে মেলৱেৰ প্ৰটেকশ্যন সফটৱেৰে এই ধৰণৰ ক্ষতিকাৰক প্ৰগ্ৰাম চিনাক্ত কৰি কম্পিউটাৰক সুৰক্ষিত ৰাখে সিকিউৰিটি সফটৱেৰ কিয় প্ৰয়োজন যদি কম্পিউটাৰটো সিকিউৰিটি সফটৱেৰ নাথাকে তেন্তে ভাইৰাছ মেলৱেৰ আৰু হেকাৰে গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰিব পাৰে বা কম্পিউটাৰৰ ক্ষতি কৰিব পাৰে সেই কম্পিউটাৰটো সদায় এণ্টিভাইৰাছ আপডেট কৰি ৰাখিব লাগে আৰু ফায়াৰৱাল সক্ৰিয় কৰি ৰাখিব লাগে উপসংহাৰ সেয়ে কম্পিউটাৰ সফটৱেৰ সিকিউৰিটি হৈছে কম্পিউটাৰক ভাইৰাছ মেলৱেৰ আৰু সাইবাৰ এটাকৰ পৰা সুৰক্ষিত ৰখাৰ ব্যৱস্থা এণ্টিভাইৰাছ ভাইৰাছ আঁতৰাই ফায়াৰৱাল অনধিকৃত নেটৱৰ্ক এক্সেছ ৰোধ কৰে আৰু মেলৱেৰ প্ৰটেকশ্যনে ক্ষতিকাৰক প্ৰগ্ৰামৰ পৰা কম্পিউটাৰ সুৰক্ষিত ৰাখে এতিয়া আমি সফটৱেৰ মেইনটেনেন্সৰ বিষয়ে জানিম যিদৰে এখন গাড়ী বা মেচিন সঠিকভাৱে চলাই ৰাখিবলৈ নিয়মিত যত্ন ল'ব লাগে ঠিক তেনেদৰে কম্পিউটাৰৰ সফটৱেৰসমূহ সঠিকভাৱে চলাই ৰাখিবলৈ মেইনটেনেন্সৰ প্ৰয়োজন হয় সফটৱেৰ মেইনটেনেন্স কি সফটৱেৰ মেইনটেনেন্স হৈছে সফটৱেৰসমূহ সঠিক সুৰক্ষিত আৰু দক্ষভাৱে চলাই ৰাখিবলৈ কৰা বিভিন্ন কামৰ সমষ্টি সফটৱেৰ মেইনটেনেন্সে সফটৱেৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে সমস্যা হ্ৰাস কৰে আৰু কম্পিউটাৰক অধিক সুৰক্ষিত কৰি ৰাখে প্ৰথম সফটৱেৰ আপডেট সফটৱেৰ আপডেট হৈছে সফটৱেৰৰ নতুন ভাৰ্জন বা উন্নত সংস্কৰণ ইনষ্টল কৰাৰ প্ৰক্ৰিয়া আপডেটৰ জৰিয়তে নতুন ফিচাৰ যোগ হয় পুৰণি সমস্যাসমূহ সমাধান হয় আৰু সিকিউৰিটিৰ দুৰ্বলতাসমূহ ঠিক কৰা হয় সেয়ে কম্পিউটাৰ সফটৱেৰ আৰু অপাৰেটিং সিস্টেম নিয়মিত আপডেট কৰি ৰখা উচিত দ্বিতীয় ব্যাকআপ ব্যাকআপ হৈছে গুৰুত্বপূৰ্ণ ডাটাৰ এটা অতিৰিক্ত কপি সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া যদি কম্পিউটাৰটোত কোনো সমস্যা হয় ভাইৰাছ এটাক হয় বা ভুলবশত ফাইল ডিলিট হয় তেন্তে ব্যাকআপৰ পৰা সেই ডাটা পুনৰ উদ্ধাৰ কৰিব পাৰি সেই গুৰুত্বপূৰ্ণ ডকুমেণ্ট ফটো আৰু ফাইলসমূহৰ নিয়মিত ব্যাকআপ ৰখাটো অতি প্ৰয়োজনীয় তৃতীয় ট্ৰাবলশ্বুটিং হৈছে সফটৱেৰতে হোৱা সমস্যাসমূহ চিনাক্ত কৰি সমাধান কৰাৰ প্ৰক্ৰিয়া উদাহৰণস্বৰূপে যদি কোনো সফটৱেৰ অপেন নহয় এৰৰ দেখুৱায় বা সঠিকভাৱে কাম নকৰে তেন্তে ট্ৰাবলশ্বুটিংৰ সহায়ত সমস্যাটো সমাধান কৰা হয় ইয়াৰ ফলত সফটৱেৰ পুনৰ স্বাভাৱিকভাৱে কাম কৰিবলৈ সক্ষম হয় এতিয়া আমি কম্পিউটাৰৰ দুটা অতি গুৰুত্বপূৰ্ণ অংশ হাৰ্ডৱেৰ আৰু সফটৱেৰৰ বিষয়ে জানিম লগতে এই দুয়োটাৰ মাজৰ পাৰ্থক্যও বুজিম হাৰ্ডৱেৰ কি হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ সেই অংশসমূহ যিবোৰ আমি চকুৰে দেখিব পাৰোঁ আৰু হাতেৰে চুপ পাৰোঁ অৰ্থাৎ কম্পিউটাৰৰ সকলো ফিজিকেল পাৰ্টছকে হাৰ্ডৱেৰ বুলি কোৱা হয় হাৰ্ডৱেৰৰ উদাহৰণ মনিটৰ মাউছ CPU প্ৰিণ্টাৰ এই সকলোবোৰ কম্পিউটাৰৰ বাস্তৱ বা ফিজিকেল অংশ সেয়ে এইবোৰ হাৰ্ডৱেৰ এতিয়া আমি কম্পিউটাৰৰ দুটা অতি গুৰুত্বপূৰ্ণ অংশ হাৰ্ডৱেৰ আৰু সফটৱেৰৰ বিষয়ে জানিম লগতে এই দুয়োটাৰ মাজৰ পাৰ্থক্যও বুজিম হাৰ্ডৱেৰ কি হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ সেই অংশসমূহ যিবোৰ আমি চকুৰে দেখিব পাৰোঁ আৰু হাতেৰে চুপ পাৰোঁ অৰ্থাৎ কম্পিউটাৰৰ সকলো ফিজিকেল পাৰ্টছকে হাৰ্ডৱেৰ বুলি কোৱা হয় হাৰ্ডৱেৰৰ উদাহৰণ মনিটৰ মাউছ CPU প্ৰিণ্টাৰ এই সকলোবোৰ কম্পিউটাৰৰ বাস্তৱ বা ফিজিকেল অংশ সেয়ে এইবোৰ হাৰ্ডৱেৰ সফটৱেৰ কি সফটৱেৰ হৈছে প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যনছৰ সমষ্টি যিবোৰ কম্পিউটাৰক বিভিন্ন কাম কৰিবলৈ নিৰ্দেশ দিয়ে সফটৱেৰসমূহ আমি চুব নোৱাৰোঁ বা হাতেৰে ধৰি চাব নোৱাৰোঁ কিন্তু কম্পিউটাৰত ব্যৱহাৰ কৰিব পাৰোঁ সফটৱেৰৰ উদাহৰণ মাইক্ৰ'ছফ্ট উইণ্ড'জ
মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল, গুগল ক্ৰোম। এই ছফ্টৱেৰসমূহে কম্পিউটাৰত বিভিন্ন কাম সম্পন্ন কৰাত সহায় কৰে। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ পাৰ্থক্য। হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ দৃশ্যমান আৰু স্পৰ্শ কৰিব পৰা অংশ। আনহাতে ছফ্টৱেৰ হৈছে অদৃশ্য প্ৰগ্ৰাম বা ইনষ্ট্ৰাকশ্যনছ। হাৰ্ডৱেৰে নিজে নিজে কাম কৰিব নোৱাৰে। ছফ্টৱেৰে হাৰ্ডৱেৰক কি কাম কৰিব লাগে সেই নিৰ্দেশ দিয়ে। সহজ উদাহৰণ ধৰি লওঁ, কম্পিউটাৰ এটা মানুহৰ শৰীৰৰ দৰে। তেতিয়া মনিটৰ, কীবৰ্ড, মাউছ আৰু CPU হৈছে শৰীৰৰ বিভিন্ন অংগ, অৰ্থাৎ হাৰ্ডৱেৰ। আৰু ছফ্টৱেৰ হৈছে মগজু, যিয়ে শৰীৰৰ সকলো কাম নিয়ন্ত্ৰণ কৰে। উপসংহাৰ। সেয়েহে হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ ফিজিকেল পাৰ্টছ আৰু ছফ্টৱেৰ হৈছে কম্পিউটাৰক চলোৱা প্ৰগ্ৰাম। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটাই একেলগে কাম কৰিলে কম্পিউটাৰ সঠিকভাৱে চলি থাকে। যদি হাৰ্ডৱেৰ থাকে কিন্তু ছফ্টৱেৰ নাথাকে, তেন্তে কম্পিউটাৰে কাম কৰিব নোৱাৰে। একেদৰে ছফ্টৱেৰ থাকিলেও হাৰ্ডৱেৰ অবিহনে কাম কৰা সম্ভৱ নহয়। মনত ৰাখিব, হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ শৰীৰ আৰু ছফ্টৱেৰ হৈছে কম্পিউটাৰৰ মগজু। ধন্যবাদ।